কিনু কিনু লাগিছে কিন্তু কিনা নহলে বনাই এইবিলাক চাও দেখাও খাও মই টেষ্ট কৰিবলৈ দিছে মিলেট মাশৰুম পকৰা উইথ ভুট জলকীয়া জেম ডাঠ হৈছে খিচিৰিখিনি মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো মেলা পাই ষ্টাৰ্ট কৰিছোঁ মই বাইদেউ আৰু আটলান্টা আজি অসম মহোৎসৱলৈ আহিছোঁ এজনী জিমৰ পৰা উঠাই আনিছোঁ জিমো নেৰে মেলাও নেৰে একোৱে নেৰে জিমলৈ কাপোৰ লৈ গৈছিলোঁ তাতে সলাই আহিছোঁ আজি মঙ্গলবাৰ আমি শনিবাৰে দেওবাৰে আহিম বুলি ভাবিছিলোঁ কিন্তু ইমানেই বৰষুণ দিছিলে নহয় অহা নহ'লে এতিয়া পানী চাওক ঠায়ে ঠায়ে পানী তথাপিতো সাইডত যিখিনি শুকান আছে তেনেকৈ আমি বসাই মেলি গ'লোঁ আৰু হ'লেও যাব পৰা দেই একেবাৰে বোকা নহয় যি ঠাইত একেবাৰে দ তাতেহে পানী আছে আৰু বহুত মেলা আহিছে মই দেখুৱাম বাৰু যি পাৰোঁ আজি আচলতে আটলান্টাক জিমৰ পৰা মানে আনিবলৈ যাওঁতে বোলো সোমাই যাওঁ প্লেন নাছিলে নাৰ্চাৰীৰ পৰা কিতাপৰ দোকানৰ পৰা বহুত কেইখনেই ষ্টল আহিছে আৰু কাপোৰৰ দোকানটো কথাই নাই এফালে ইয়াত ফাংচন হৈ আছে কিবা সাত ভনীৰ নৃত্য চলি আছে আমি ফাংচন নেচালোঁ জাষ্ট দোকানকেইখন চালোঁ আৰু কি আহিছে আৰু এফালে শ্ব'পিচ কিছুমান আহিছে বৰ ধুনীয়া কিন্তু মোৰ এনেকুৱা লাগিলে ৰং যাব আৰু এয়া জুতিৰ দোকান বুলি দেখিয়ে মানে আটলান্টা সোমাই ইজোৰ চাইছে সিজোৰ চাইছে আৰু এইবিলাকতো ইয়াৰিংছ এইবিলাক দেখি আৰু মোৰো মানে কিনু লাগিছে কিন্তু কিনা নহ'লে বহুত দিনৰ পৰা মই বগা বোৱা কাপোৰ এযোৰ বিচাৰিছিলোঁ এযোৰ দেখি চালোঁ কিন্তু ইমানটাও পচন্দ নহ'লে কিনা নহ'লে আৰু আটাইতকৈ ভাল লগা বস্তু এটা মোৰ আছিলে কিন্তু তাতো বহুত দাম পালোঁ এই যে জয়পুৰী দোকানবিলাক আচলতে মেলাত গৈ মই বস্তু কিনিবই নোৱাৰোঁ আপোনালোকে কি কয় মই নাজানো দামবোৰ এনেই জোখতকৈ বেছি পাওঁ আফগানী ড্ৰাই ফ্ৰুটছৰ দোকান আৰু এখন হৈছে মণিপুৰী গহনাৰ দোকান এই যে সৰু মণিবিলাকৰ পৰা বনাই এইবিলাক চাওঁ আৰু ইয়াত যিটো দাম কৈছে মই দেখিছোঁ অনলাইনত দেখোন তাতকৈ বহুত সস্তা মানে 50% নিচিনা সস্তা মই দেখিছোঁ দেই আৰু এখন মৃত্তিকা মানে মাটিৰ যে গহনাবিলাক বনাই সেইখন এইটো ভোট জলকীয়াৰ জেম ভোট জলকীয়াটো শুনিলে ভয় লাগে ন এতিয়া আপুনি ব্ৰেডত লগাই খাব পাৰিব ন জেম চিকেন ফ্ৰাই পকৰা মাছৰুম আৰু এখেতে বনাইছে এখেতে কৈ দিয়কচোন মই মেঘালী বৰা মেঘালী ফুড প্ৰডাক্ট এতিয়া মেঘাজ আনন্দ ব্ৰেণ্ডৰ ভোট জলকীয়াৰ জেমটো মানে দেখাও খাওঁ খুব ভাল লাগিলে এখেতৰ ভিডিঅ' চাওঁ আমি খুব ঘৰৰ মানুহ হেৰিটো কি আছিলে নামটো ব্ৰেণ্ডটো মোৰ মেঘাজ আনন্দ আগতে মেঘালী ফুড প্ৰডাক্ট আছিলে এতিয়া মোৰ নাতিটোৰ নামেৰে মেঘাজ আনন্দ আৰু হালধি ডিটেইলছ বনাই থোৱা আছে বোলে এইটো হালধি কেঁচা হালধি মৰাণ আদা আমলখিৰ হয় খুব ৰিফ্ৰেছিং আৰু ৰাতিপুৱা খালে মানুহে গ্ৰীণ টিৰ নিচিনা ইউজ কৰিব পাৰে খুব ভাল লগা এটা প্ৰডাক্ট আপোনালোক ইয়ালৈ সোমালে আহিব বিশেষকৈ ভোট জলকীয়া জেমটো নিব দেই যি থেকেৰা তাই কামলাও জুচ দিছে এফালে বাইদেউক দিছে পাইনেপল লাজ কৰে আকৌ বাইদেউ আৰু এফালে পকৰি টেষ্ট কৰিবলৈ দিছে মিলেট মাছৰুম পকৰা উইথ ভোট জলকীয়া জেম খাই নেকি চাওঁ বঢ়িয়া খাই চাওঁ ভোট জলকীয়া জেমটো টেষ্ট কৰোঁ আগতে বঢ়িয়া ফ্লেভাৰ মানে একদম এক্সেলেণ্ট ফ্লেভাৰ আৰু টেষ্টটো ক'বই নালাগে বহুত ধুনীয়া সঁচাকৈ ধুনীয়া হৈছে বঢ়িয়া ভাল হৈছে এইটো মাছৰুমৰ হয় মিলেট আৰু মাছৰুমৰ আমি মাল্টিগ্ৰেইন মিলেটৰ আটাও কৰিছোঁ খুব ধুনীয়া হেল্থ ৰিলেটেড প্ৰডাক্ট আমাৰ গ্ৰাহকে যাতে ভাল পায় এনাৰ্জি ফিল কৰে যাতে সঁচাকৈ ভাল হৈছে চাম আঁতৰি দে মই খিচিৰি খাই যিমান ভাল পাওঁ আমাৰ এওঁ সিমান বেয়া পায় গতিকে খিচিৰি খাবলৈ মন থাকিলেও বনোৱা মেলাৰ পৰা আহি এলাহ লাগিলে আৰু খিচিৰিকে বনাওঁ বুলি ভাবিলোঁ
ল'ৰা ছোৱালীকেইটাও ভাল পায়। লগত মই বৰা এটা বনাইছিলোঁ, মূলা আচাৰ। খিচিৰিৰ বাবে মই চাউল একাপ, দাইল 2 কাপ লৈছোঁ, মচুৰ আৰু মগু মিক্স কৰি পেলাই। গোটেইখিনি ভালকৈ ধুই ল'লোঁ। পাচলি লৈছোঁ, আলু, ৰঙালাও, স্কোৱাছ আৰু এটা ওলকবি আছিলে, পিঁয়াজ আৰু চয়া চাংক অলপ কোমলাই পেলাই ভালকৈ ধুই চেপি ল'লোঁ। গুড়ি মছলা দি দিছোঁ, লগত হালধিও দিছোঁ। অলপ গৰম পানীয়ে তিয়াই ৰাখিলোঁ। মন পচন্দ মছলা ব্যৱহাৰ কৰিব আপোনালোকে। এটা প্ৰেছাৰ কুকাৰ পাতি সৰিয়হৰ তেল দিলোঁ, জিৰা ফুটাইছোঁ, তেজপাত, শুকান জলকীয়া এইখিনি অকণমান লৰাই ল'লোঁ। পিঁয়াজখিনি কাটি থৈছিলোঁ যে, পিঁয়াজখিনি আকৌ অকণমান মই ডাঠকৈ কাটিছোঁ, মানে পিঁয়াজৰ মিঠা ভাৱটো খিচিৰিলৈ গ'লে ভাল লাগে। আৰু আদা নহৰু অকণমান থেতালি লৈছোঁ, সেয়াও দি দিলোঁ। এইখিনি ভালকৈ ভাজি ল'ম, একদম ৰঙচুৱাকৈ নাভাজোঁ। এতিয়া তিয়াই থোৱা মছলাখিনিও দি দিলোঁ। মছলাখিনি তেলত ধুনীয়াকৈ অকণমান ভাজি ল'ম। চয়া চাংখিনি তিয়াই ৰাখিছিলোঁ যে, সেইখিনি মছলাতে অলপ দি ল'লোঁ। তেতিয়া চয়া চাংকৰ গুণখিনি তাৰমানে খিচিৰিলৈ নাহে। অকণমান লৰাই ভাজি ল'লোঁ, প্ৰায় 2-3 মিনিটমান ভাজিলোঁ। এতিয়া পাচলিখিনিও দি দিছোঁ। এইখিনিও অকণমান লৰাই ল'ম, একেবাৰে ভাজি নলওঁ, কাৰণ মই একেবাৰে কম সময় হোৱাকৈ যিকোনো বনাই ভালো লাগে। এয়া চাওক, বেছি দেৰি নালাগে, 2-3 মিনিটমান পাচলিখিনিও লৰাই ল'লোঁ। এতিয়া আকৌ এবাৰ দাইল আৰু চাউলখিনি ধুই থৈছিলোঁ যে, সেইখিনিও দিলোঁ। সেইখিনিও দি পেলাই লৰাই ল'ম। পাচলিখিনি যিহেতু সৰহ, চাউলখিনি ওপৰলৈ উঠি আহিছে, সিজাৰ পিছত অকণমান নামি যাব আৰু খিচিৰিটো অকণ পনীয়া হ'লে খাই বেছি ভাল লাগে। মই সেইকাৰণে ডাঙৰ প্ৰেছাৰ কুকাৰটোৱে দিছোঁ, 5 লিটাৰ প্ৰেছাৰ কুকাৰ। ভালকৈ লৰাই ল'লোঁ। 2-3 মিনিটমান এইখিনিও ভাজি ল'লোঁ। এতিয়া জোখত নিমখ দিছোঁ। পিছত টেষ্ট কৰি চাম, কমিলে আকৌ অকণমান প্ৰেছাৰটো খোল খোৱাৰ পিছত দিম। ভালকৈ লৰাই ল'লোঁ। এতিয়া গৰম পানী কৰি ৰাখিছোঁ, পূৰা উতলা গৰম পানী দি দিছোঁ। মাত্ৰ এটা চিটি লগাম। ভালকৈ লৰাই ল'লোঁ আৰু এটা চিটি অহালৈ ঢাকনখন মাৰি দিলোঁ। এই প্ৰেছাৰটো আকৌ ধুনীয়াকৈ লগাব নাজানিলে কেতিয়াবা ফচি যোৱা চান্স থাকে। সেইটো আচলতে নিজৰ কণ্ট্ৰলৰ ওপৰত কথা। ধুনীয়াকৈ এয়া মোৰ এটা চিটি মৰাৰ পিছত খিচিৰি হৈ গ'ল। অকণমান গৰম পানী মিলাই দিছোঁ, আকৌ এবাৰ উতলাই দিম, কাৰণ খিচিৰিটো পনীয়া হ'লে খাই ভাল লাগে যে। এইয়া চাওক, ইমানখিনি পনীয়া হ'লে ভাল হ'ব, ঠাণ্ডা হ'লে আৰু অকণমান ডাঠ মাৰিবহে। এতিয়া মই ইয়াত ঘিউ দিম। ঘিউখিনি আপোনালোকে অকণমান ফুৰণ মাৰিও দিব পাৰে, মই কিন্তু এনেকৈ দিয়ে ভাল লাগে। ঘিউ দিলোঁ আৰু এইয়া চাওক, অকণমান ঠাণ্ডা হ'ল, ডাঠ হৈছে খিচিৰিখিনি। ইয়াতকৈও পাতল হ'লে কিন্তু আৰু ভাল লাগে খাই মোৰ, হ'লেও আৰু হৈ যাব। এতিয়া গৰম গৰম খিচিৰি। ঘৰততো লেটুচ পাত ঢেৰ আছে জানেই, চালাড বদলি মই এনেকৈ পকৰা বনাইও খাওঁ, আৰু লগত মূলা আচাৰ শুকান। আজি আকৌ বৃহস্পতিবাৰ হ'ল, মাজতে ভিডিঅ' কৰা নহ'লে। ৰাতিপুৱাই আটলান্টালৈ বনালোঁ ব্ৰেকফাষ্ট। কি বনাইছোঁ মই দেখাই দিওঁ বাৰু। তাই যে পূৰা ডায়েটত আছে, তাই আচলতে কাষ্টমাইজ ডায়েট প্লেন এটা আছে, যিজন জিমৰ ইনষ্ট্ৰাক্টৰ লৈছে তেওঁ এই ডায়েটটো বনাই দিছে। ব্ৰেকফাষ্টত মানে 3টা কণী, মাত্ৰ এটাৰহে কুহুম, বাকীকেইটা নহয়। আৰু অকণমান দালিয়া খাবলৈ কৈছে, 30 গ্ৰাম। মই 30 গ্ৰাম দালিয়া তিয়াব নোৱাৰোঁ, বনাব নোৱাৰোঁ দেই, অকণমান সৰহকৈ বনাই দিছোঁ। তাই অকণমান মানে খাব আৰু। দালিয়া তিয়াই থৈছিলোঁ, ঘিউ, জালুক আৰু লগত অকণমান জোখত নিমখ, আৰু লগত গ্ৰীণ চাটনি বনাই থোৱা আছে ফ্ৰিজতে। গ্ৰীণ চাটনি এয়া মিলাই লৈছোঁ 2 চামুচ। আৰু কণী সিজে মানে মোৰ দালিয়াও হৈ যাব, সেইকাৰণে আগাৰুৰ এই এগ প'চাৰ এণ্ড ব্ৰইলাৰ মেচিনটোতে দি দিছোঁ। এইটো কথা আপোনালোকে মোক বহুতেই বিচাৰিছিলে, মই লিংক ডেছক্ৰিপশ্যনত দি দিম দেই, আকৌ এবাৰ দি দিম বাৰু। 6 মিনিটত হৈ যাব। আৰু এয়া 6 মিনিট হৈ গ'ল। ইয়াত এয়া চাওক, দালিয়াখিনিও ধুনীয়াকৈ সিজিলে 6 মিনিটতে, কণীকেইটাও সিজিলে। মানে আটলান্টাই গা ধুৱে মানে তাইৰ ব্ৰেকফাষ্ট ৰেডি। আৰু মইতো যেতিয়া স্কুললৈ যাওঁ, তাই নিজৰ ডায়েটৰ কি খায় মানে নিজে বনাই লয়। এতিয়া মই কণীকেইটা তাইক গুচাই পেলাই অকণমান সজাই দিওঁ থালখন, ঘৰতে আছোঁ যেতিয়া ভালো লাগিব। চালাড পাত দিছোঁ আৰু তিয়ঁহ অকণমান কাটি দিছোঁ। আৰু কণীটো বোলে এটাহে খাব কুহুমে সৈতে, বাকীখিনি কুহুম মই উলিয়াই দিম। আৰু 30 গ্ৰাম মই কেনেকৈ জোখে কি নাই মই ক'ব নোৱাৰোঁ দেই, তাই অলপ ইয়াৰ পৰা কমাই ল'ব যিমানটো হয়। আচলতে সৰু চামুচখনে 3 চামুচ তাই তিয়াবলৈ কৈছিলে, মই কম যেন দেখি আৰু অকণমান তিয়াই দিলোঁ। আৰু তাই মোক ক'লে যে চামুচখনে 1 চামুচ দিবা টেবুল চামুচেৰে,
এয়া দিলোঁ আৰু শেষত কেইখনমান ফটো শ্বেয়াৰ কৰিলোঁ মেলাত উঠা মানে অসম মহোৎসৱত উঠা আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে কমেণ্ট কৰিব দেই